নমস্কাৰ ফ্ৰেণ্ডছ, ডিগ্ৰী সাব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বিশেষকৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা নতুন খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্থাৎ মামাই তেখেতসকলৰ বাবে এটা বিশেষ খবৰ আজি দাঙি ধৰিছে। গতিকে এই যি ইলেকশ্যনৰ মাজতেই বিহুৰ সময়ত মুখ্যমন্ত্ৰীৰ এই যি মন্তব্য, এই মন্তব্যই অতি তাৎপৰ্য বহন কৰিছে। গতিকে সমূহ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই খবৰটো আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ডিকে সাব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। আহকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিনো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে অংগনবাড়ী কৰ্মী সহায়িকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৱে যাতে এই গুৰুত্বপূৰ্ণ খবৰটো জানিব পাৰে তাৰ বাবে আপোনালোকে সকলোৱে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। আৰু আহকচোন আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৎপৰ্যপূৰ্ণ যি মন্তব্য কৰে সেই মন্তব্যৰ কথাখিনি সম্পূৰ্ণৰূপে শেষলৈকে চাওঁ। অংগনবাড়ী কৰ্মী সহায়িকাসকলে চিটুৰ লগত যোগ দিব নালাগিছিল, এইটো তেওঁলোকে ভুল কৰিছে। চিটু হ'ল এটা CPM-ৰ সংগঠন। গতিকে চিটু হৈ পেলাই আমাৰ ওচৰত কিবা আহিলে আমি কৰিব নোৱাৰো নহয়। গতিকে তেওঁলোক যিমান দিন চিটুত থাকিব সিমান দিন আমি একোৱে কৰিব নোৱাৰো, কাৰণ চিটু হ'ল এটা বাওঁপন্থী সংগঠন। আৰু চিটু যাতে অসমত নহয় সেইটো চোৱাই মোৰ দায়িত্ব, কাৰণ বাওঁপন্থী অসমত হ'ব নোৱাৰে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলক ভুল পথে পৰিচালিত কৰি চিটুৱে এইবিলাক আন্দোলন কৰাই আছে। গতিকে মোৰ বাইদেউ ভণ্টি যিমান অংগনবাড়ীত আছে দৰমহা পোৱা নোপোৱাটো মই পাতিম, এই চিটুৰ পৰা ওলাই আহক। চিটুৰ লগত থাকিলে একো নহ'ব, সমাধান একো নহয়। চিটুৰ লগত থাকিলে কোনে CPM-ৰ লগত কথা পাতিব? চিটুৰ লগত কোনেও কথা নাপাতো মই। এইমাত্ৰ পদ্ম হাজৰিকা ডাঙৰীয়াকো মই কৈছোঁ যে সকলোকে বুজাই দিব লাগে, চিটুৰ লগত থাকিলে অসম চৰকাৰৰ লগত কোনো আলোচনা নহয়। চিটু মানে কি? এটা বাওঁপন্থী সংগঠন। অসমত কিমান জাতীয় সংগঠন আছে, তেওঁলোক আছুৰ লগত আহক, যুৱ ছাত্ৰ পৰিষদৰ লগত আহক, তেওঁলোক কিমান সংগঠন আছে অসমত। অসমৰ সংগঠনবিলাক থাকোঁতে আকৌ গৈ কেৰালাৰ পৰা চিটুটোক কিয় লৈ আহিলে? গতিকে এইটোতো ভুল কথা হৈছে। মই পিছত গম পালোঁ, আগত গম পালেতো মই মাতি আনিয়ে ক'লোহেঁতেন যে এইবিলাক চিটু টিটু বাদ দিয়ক। আৰু মোৰ লগত চিটু হৈ থাকিলে মই নবওঁ, আৰু চিটুৰ মানুহক মই বাচ্চাকো ওচৰত বেছি যাব নিদিওঁ, কাৰণ এইবিলাকে বাচ্চাবিলাকৰো জীৱন বেয়া কৰি দিব। গতিকে চিটুৰ লগত থাকিলে অংগনবাড়ী কৰ্মী সহায়িকাবিলাককতো বাচ্চা পঢ়াব দিয়াও ৰিক্সি হৈ গ'ল। এইবিলাক সৰ্বহাৰাৰ কথা শিকাই দিব, পুঁজিপতি ধনী দুখীয়া এইবিলাক শিকোৱা আৰম্ভ কৰিব। গতিকে এইবিলাক চিটু টিটু নাই। যদি কিবা দাবী আমাক ক'ব আছে, আছুৰ ওচৰত যাওক, যুৱ ছাত্ৰ পৰিষদৰ ওচৰত যাওক, সাহিত্য সভাৰ ওচৰত যাওক। মোক যদি লগ নাপায়, চিটু টিটু ইয়াত কি? এইটো বস্তু ভাল হোৱা নাই। মই ইলেকশ্যনৰ পিছতে এইটো চম্ভালিম।